অসম সাহিত্য সভাৰ অন্যতম খৈৰাবাৰী শতদল সাহিত্য সভাৰ উদ্যোগত কবি মিলন গ্ৰন্থ উন্মোচন আৰু কৃতিশীল শিক্ষাৰ্থীক সম্বৰ্ধনা অনুষ্ঠান 12 জুলাইত খৈৰাবাৰী টাউন হাইস্কুলত আয়োজন কৰা হৈছিল। কাৰ্যসূচী অনুসৰি সেইদিনা অৱসৰপ্ৰাপ্ত অধ্যক্ষ আৰু অসম সাহিত্য সভাৰ আজীৱন সভ্য হেমন্ত কুমাৰ দাসে বন্তি প্ৰজ্বলন কৰে। তাৰ পিছতো দৰঙৰ কালজুৰি গাঁৱৰ বিশিষ্ট সাহিত্যিক পুনুৰম কলিতাৰ 62 সংখ্যক গ্ৰন্থখন অৱসৰপ্ৰাপ্ত শিক্ষক দুগ্ধ কুমাৰে উন্মোচন কৰে। সাহিত্য সভাৰ অনুষ্ঠানত টংলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ দিলীপ বৰুৱা, খৈৰাবাৰী মহাবিদ্যালয়ৰ অধ্যাপক আৰু ওদালগুৰি জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক ডক্টৰ পবিত্ৰ কুমাৰ শৰ্মা, খৈৰাবাৰী টাউন হাইস্কুলৰ প্ৰধান শিক্ষক কৰ্ণৰাম বৰা আদি বিশিষ্ট ব্যক্তি উপস্থিত থাকে। গ্ৰন্থ উন্মোচনৰ লগতে এখন কবি মিলন অনুষ্ঠানো হয়, যাক বিশিষ্ট কবি লেখক জয়ন্ত ৰাজবংশীয়ে সঞ্চালনা কৰে। ওদালগুৰি জিলা সাহিত্য সভাৰ কবি মিলনখন উদ্বোধন কৰে খৈৰাবাৰী মহাবিদ্যালয়ৰ অধ্যাপিকা সুবৰ্ণ দেৱীয়ে। জিলাখনৰ কেইবাখনো শাখা সাহিত্য সভাৰ পৰা নবীন প্ৰবীণ কবি কবিতা পাঠ কৰে। ওদালগুৰি জিলা কবি সন্মিলনখনে নতুন প্ৰজন্মক উদ্বুদ্ধ কৰিব আৰু প্ৰেৰণা যোগাব বুলি আশা প্ৰকাশ কৰা হৈছে। অসম সাহিত্য সভা হিচাপে অসমীয়া বিষয়ত যিসকল ছাত্ৰ ছাত্ৰীয়ে সৰ্বোচ্চ নম্বৰ লাভ কৰে তেখেতসকলক আমি শৈক্ষিক প্ৰেৰণা বঁটাৰে আমি সম্বৰ্ধনা জ্ঞাপন কৰি আহিছোঁ। এইবেলি আমি ঠিক তেনেকৈ 4গৰাকী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা সাহিত্য সভাই কৰিছোঁ। হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হোৱা UN একাডেমীৰ হায়েঞ্চা বসুমতাৰী, এই বঁটাটি প্ৰদান কৰিছে তামৰেশ্বৰ নিবাসী শিক্ষক যতীন ৰাজবংশীদেৱে তেখেতৰ মাতৃৰ সোঁৱৰণত। ঠিক সেইদৰে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত প্ৰথম স্থান লাভ কৰা আমাৰ হেলেনা বড়ো, খৈৰাবাৰী গ্লোবেল ছায়েন্স একাডেমীৰ ছাত্ৰী হেলেনা বড়োক এই বঁটাটি প্ৰদান কৰা হৈছে। আৰু হেলেনা বড়োক আমাৰ খৈৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী অধ্যক্ষ হেমন্ত কুমাৰ দাসদেৱে তেখেতৰ পিতৃ মাতৃৰ স্মৃতি সঞ্জীৱিত কৰি ৰখাৰ উদ্দেশ্যে এই বঁটাটি প্ৰদান কৰিছে। ঠিক সেইদৰে অসমীয়া বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰা হাইস্কুল খণ্ডত খৈৰাবাৰী চেণ্টাৰৰ ভিতৰত চাৰগাঁও বালিকা উচ্চ ইংৰাজী বিদ্যালয়ৰ ছাত্ৰী হিমাশ্ৰী শৰণীয়াক এই বঁটাটি প্ৰদান কৰা হৈছে। আৰু হিমাশ্ৰীক এই বঁটাটি প্ৰদান কৰিছে শিক্ষক সাংবাদিক প্ৰশান্ত কুমাৰ দেৱৰ পৰিয়ালবৰ্গই তেখেতৰ স্মৃতি ৰক্ষাৰ্থে এই বঁটাটি প্ৰদান কৰিছে। আৰু তাত ঠিক তেনেকৈ সমান্তৰালকৈ আন এটি বঁটা প্ৰদান কৰা হৈছে উচ্চতৰ মাধ্যমিকৰ অসমীয়া বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰা মনীষ দাস, খৈৰাবাৰী অঞ্চলৰ বিশিষ্ট ব্যৱসায়ী, আমাৰ সুসন্তান, খৈৰাবাৰীৰ সুসন্তান প্ৰাঞ্জল পাঠকদেৱে তেখেতৰ পিতৃ জ্ঞানচন্দ্ৰ পাঠক আৰু মাতৃ অমিয়াবালা পাঠকৰ পবিত্ৰ স্মৃতিত এই বঁটাটি প্ৰদান কৰিছে। আমি ছাত্ৰ ছাত্ৰীসকলক খৈৰাবাৰী সাহিত্য সভাই এই বঁটা প্ৰদান কৰি সঁচাকৈ ধন্য মানিছোঁ, যিহেতু ছাত্ৰ ছাত্ৰীসকলে ভৱিষ্যতে আমাৰ দেশ ৰাখিব লাগিব। গতিকে আমি ভাবোঁ সকলো দিশতে ছাত্ৰ ছাত্ৰীসকল আগবাঢ়ি যাওক, তাকে কামনা কৰিছোঁ। খৈৰাবাৰীৰ সাহিত্য সভাৰ উত্তৰ কামনা কৰিছোঁ। আৰু যিসকল বিশিষ্ট দাতাই তেখেতসকলৰ পিতৃ মাতৃৰ সোঁৱৰণত এই বঁটাসমূহ প্ৰদান কৰিলে তাৰ বাবে আমি স্বৰ্গগত আত্মাসকলৰ সদগতি কামনা কৰিছোঁ। আৰু যিসকল ব্যক্তিয়ে তেখেতসকলৰ হৈ বঁটা প্ৰদান কৰিছে তেখেতসকলৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু জীৱন কামনা কৰিছোঁ। আৰু তাৰ লগে লগে এতিয়া আমাৰ খৈৰাবাৰী সাহিত্য সভাৰ সৌজন্যত ওদালগুৰি জিলা সাহিত্য সভাই এখনি কবি সমাৰোহৰ আয়োজন কৰিছে। এতিয়া কবি সমাৰোহ খন্তেক পিছতে অনুষ্ঠিত হ'ব। বিভিন্ন শাখা সাহিত্য সভাৰ পৰা কবিসকল আহি ইয়াত উপস্থিত হৈছে। মই ভাবোঁ ওদালগুৰি জিলা সাহিত্য সভাৰ এটি অন্যতম শাখা খৈৰাবাৰী শতদল শাখাই ভৱিষ্যতৰ দিনত ৰাইজৰ সহযোগত আগবাঢ়ি আই অসমীৰ কাম কৰিবৰ কাৰণে সক্ষম হ'ব। ধন্যবাদ। এই গ্ৰন্থ উন্মোচনৰ কাৰ্যসূচীত এই অভাজনৰ অৰ্থাৎ পুনুৰম কলিতাৰ 62 সংখ্যক গ্ৰন্থ প্ৰবন্ধ কৰণী এই গ্ৰন্থখন উন্মোচন কৰা হ'ল। উন্মোচন কৰিলে টংলা বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক মাননীয় শ্ৰী দুগ্ধ কুমাৰে। তেখেতৰ উন্মোচনী ভাষণত তেখেতৰ অভিজ্ঞতা লব্ধ জ্ঞানেৰে বিভিন্ন ধৰণে গ্ৰন্থৰ উপকাৰিতা, গ্ৰন্থ অধ্যয়নৰ উপকাৰিতা এই সকলোবিলাক পুংখানুপুংখভাৱে দাঙি ধৰি গ্ৰন্থখন উন্মোচন কৰিছে। সাহিত্যিক পেঞ্চনৰ বাবে অৱসৰ পোৱাৰ পিছদিনাৰ পৰাই সাধাৰণতে অৱসৰপ্ৰাপ্ত শিক্ষক বা কৰ্মচাৰীসকলে ইয়াত আবেদন কৰিব পাৰে। সেইমতে মই আবেদন কৰি 2017 চনৰ পৰাই আবেদন কৰি আহিছিলোঁ অসম চৰকাৰৰ যিটো উচ্চ শিক্ষা বিভাগ। কিন্তু কিয় জানো কি কাৰণত আমাৰ ভাগত এই সাহিত্যিক পেঞ্চনৰ বঁটাটি এতিয়ালৈকে আহি পোৱা নাই। মই সাধাৰণতে নিৰাশ হৈছোঁ। এই পেঞ্চনৰ পইচাখিনিৰে সাধাৰণতে গ্ৰন্থ প্ৰকাশ কৰি যোৱাটো সম্ভৱ নহয়।
এখন কিতাপত 100 পৃষ্ঠাৰ এখন কিতাপত গ্ৰন্থত 30,000তকৈ অধিক টকা যায় কিন্তু অলপ তাকৰীয়া সংখ্যক তাকৰীয়া পৰিমাণৰ পেঞ্চনৰ পইচাখিনিৰে পৰিয়াল চলোৱাৰ উপৰিও এই কিতাপ ছপাৰ নামত খৰচ কৰাটো টান হৈ পৰিছে মই ইতিমধ্যে 10খন আৰু কিতাপ সাজু কৰি থোৱা হৈছে কিন্তু মই চিন্তান্বিত হৈছোঁ কেনেকৈ সেই 10খন কিতাপ পাঠকৰ হাতলৈ আগবঢ়াই দিওঁ গতিকে তাকে চিন্তা কৰি আছোঁ তথাপি মই থমকি ৰোৱা নাই গ্ৰন্থ অধ্যয়ন কৰি গৈ আছোঁ গতিকে আশা ৰাখিছোঁ এইদৰে কিমান দূৰ সাঁতুৰিব পাৰোঁ চাওঁ আৰু যদি চৰকাৰৰ চকু মেল খায় হয়তো চকু মেল খাব পাৰে কেতিয়াবা তেতিয়া হয়তো মই উপকৃত হ'ম মই এই অথাই সাগৰত সাঁতুৰিব পাৰিম তাকে কামনা কৰিছোঁ ধন্যবাদ খৈৰাবাৰীৰ পৰা দীপেন ডেকাৰ ৰিপৰ্ট অমৃত নিউজ 24/7